সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম পূৰ্ণচন্দ্ৰ ৰাভা। আপুনি কোন ঠাইৰ পৰা আহিছে? মই মেঘালয়ৰ পৰা আহিছোঁ, ডিষ্ট্ৰিক্ট নৰ্থ গাৰো হিলছ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? মই ছেপ্টেম্বৰ মাহৰ 2021 চনত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণৰ অহা আগতে মই দেৱী দেৱতা তেনেকৈ পূজা কৰিছিলোঁ। আমাৰ গাঁৱলীয়াত যেনেকৈ নিয়ম বলি প্ৰথা বা পাথৰ পূজা, মূৰ্তি পূজা তেনেকৈ বহুত কৰিছিলোঁ।
তেনেকৈ ভক্তি কৰি আছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই তেনেকুৱা ভক্তিত মই কোনো সন্তুষ্ট পোৱা নাছিলোঁ। মানে মনটো আকৌ বিচাৰিছিলে যে কোনোবা আছে প্ৰভু বা কোনোবা আমাক সুখ দিব পৰা পৰমাত্মা আছে, এনেকৈ বিচাৰি আছিলোঁ। আৰু অৱশেষত সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত আহিলোঁ। তেখেতৰ শৰণলৈ আপুনি কেনেকৈ আহিল ছাৰ? নাম দীক্ষা কেনেকৈ গ্ৰহণ কৰিলে? মই এদিনাখন এখন বজাৰত ফুৰি আছিলোঁ। ফুৰি থাকোঁতে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলে কিতাপ দি আছিল। সেই সময়ত মই এখন জ্ঞান গংগা কিতাপ লৈছিলোঁ 20 টকাত। আৰু সেইটো লোৱাৰ পিছত পঢ়াৰ পিছত মই জ্ঞানটো সম্পূৰ্ণ বুজি পালোঁ। আৰু বুজি পোৱাৰ পিছত মই শৰণত আহিলোঁ। আপুনি যিহেতু জনালে যে আপুনি তেখেতৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি তেখেতৰ শৰণাগত হৈ বৰ্তমান আপুনি ভক্তি সাধনা কৰি আছে, আপুনি জ্ঞান গংগা নামৰ পুথিখনত এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰি ভক্তি সাধনা কৰি আছে? জ্ঞান গংগা পুথিখনত তেনেকৈ বহুত বেদৰ কথা আছিলে আৰু তেনেকৈ 5 বেদ কথা আছিলে। মই পঢ়ি বৰ ভাল লাগিছিল। আৰু এইটো যে গীতা অধ্যায় 15 শ্লোকৰ 1 পৰা 2 লৈকে যে উল্টা সংসাৰৰূপী গছখন দেখি মই আচৰিত হৈছিলোঁ যে এইটো কোনোবা হয়, এনেকৈহে আমি মানে পূজা কৰিব লাগে বুলি আমি গম পাইছিলোঁ। আৰু গীতা অধ্যায়ৰ 15 শ্লোকৰ 16ত লিখা আছিল যে খৰ পুৰুষ আৰু অখৰ পুৰুষ, 2 পুৰুষৰ 2 ভগৱানৰ নাম আছিলে। আৰু সিহঁতেও আবিৰ্ভাৱ আৰু তিৰুভাৱ হয় সিহঁতৰ। আৰু গীতা অধ্যায় শ্লোক 15 শ্লোক 17ত তাত লিখা আছিলে যে উত্তম পুৰুষটো অন্য হয় বুলি। আৰু তাত সেইটো উত্তম পুৰুষ যিজনে অবিনাশী হয় আৰু ত্ৰিলোকত আহি সকলোৰে পালন কৰি দিয়ে, সকলোকে সমান দৃষ্টিৰে চায় আৰু অমৰ হয়, অজৰ অমৰ হয়, তেওঁ কেতিয়াও মানে নমৰে। আৰু সেইটো চাই, সেইটো গম পাই, সেইটো পঢ়ি জ্ঞানটো পাই মই বৰ মানে আচৰিত হৈছিলোঁ। আৰু সেইটো জ্ঞানটো পাই মই শৰণত আহিছিলোঁ। ছাৰ, আপুনি জনাইছে যে আপুনি পৰমাত্মাৰ সন্ধানত আছিলে আৰু আপুনি জ্ঞান গংগা নামৰ পুথিখনত পৰমাত্মাৰ সন্ধান পোৱাৰ কথা আপুনি মত ব্যক্ত কৰিছে। আপোনাৰ অনুসন্ধান অনুসৰি সেই পৰমাত্মাজন কোন হয় যি নেকি অবিনাশী হয়? এতিয়া সেইটো পঢ়াৰ পিছত মই কবিৰ চাহেব পৰমাত্মা বুলি মই জ্ঞান পালোঁ তাতে। আৰু এতিয়া মই বৰ্তমান কবিৰ চাহেবকে মানি আছোঁ। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ যেতিয়া আমি অনুভৱ চাওঁ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে, তেওঁলোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? হয় ছাৰ, মই সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত অহাৰ পিছত মই বহুত লাভ পাইছোঁ। বিশেষকৈ আধ্যাত্মিক লাভ পাইছোঁ যে য'ত মই ভক্তি কৰি 84 লাখ ইউনিট মই নপৰিম আৰু মোক্ষৰ ৰাস্তা পাইছোঁ। আৰু তাৰ বাহিৰেও মোৰ পত্নীৰ যিখিনি বেমাৰ আছিলে, তাই হেপাটাইটিছ বি বেমাৰত ভুগি আছিলে। 2 বছৰ চিকিৎসা কৰি আছিলোঁ আৰু বৰ দামীৰ চিকিৎসা আছিলে তাৰ। এমাহত 10,000 মান যায় ঔষধ কিনোতে। আৰু আমি 3 মাহ ধৰি তেনেকৈ গুৱাহাটীলৈকে চেকআপত গৈছিলোঁ, 30,000 40,000 এনেকৈ গৈছিল। মই তাইক চিকিৎসা কৰি মই ভাগৰি পৰিছিলোঁ যে হে পৰমাত্মা, মোক কিবা এটা সহায় কৰ, যে মোৰ ঘৰত এনেকৈ অসুবিধা হৈ আছে, এনেকৈ দুখ কষ্ট মই হৈ আছোঁ। আৰু এনেকৈ পৰমাত্মাক আৰদাস লগাইছিলোঁ যে মোৰ অৱস্থা বেয়া, মোৰ সদায় এনেকৈ টকা মই খৰচ কৰিব নোৱাৰোঁ। সেয়েহে মই প্ৰাৰ্থনা কৰিছিলোঁ যে গুৰু মহাৰাজ, যে মই অকলে দীক্ষা ল'লে নহ'ব, মোৰ পৰিয়ালটো ল'ব লাগিব, আপোনাৰ চৰণত আনিব লাগিব, মোক কিবা এটা কৰক বুলি মই গুৰুজীক প্ৰাৰ্থনা কৰিছিলোঁ। আৰু প্ৰাৰ্থনা কৰাৰ পিছত লাহে লাহেকৈ মই পত্নীক গুৰুজীৰ চৰণত আনিব পাৰিলোঁ। আৰু আজি 3 মাহৰ মূৰে মূৰে মোৰ য'ত 30,000 40,000 টকা গৈছিল, এতিয়া মই এটকাও পইচা খৰচ নকৰাকৈ মই এতিয়া ভক্তি কৰি লাভ পাই আছোঁ। আৰু হেপাটাইটিছ বি এনেকৈ মানে ডক্টৰে এনেকৈ কৈছিল যে এইটো 70 বছৰলৈকে মানে আপুনি নমৰালৈকে এইটো ঔষধ খাব লাগিব বুলি কৈছিল। আৰু সেইটো শুনি মই বৰ ভাগৰি পৰিছিলোঁ যে কি হ'ব মোৰ জীৱনত বুলি। কিন্তু যেতিয়া চৰণত আহিলোঁ তেতিয়া মোৰ সকলো দুখ কষ্টবোৰ দূৰ হৈ গ'ল। আৰু মই ভাবি থাকিছিলোঁ যে তেতিয়া মোৰ বাইকহে আছিল অকল। মই বাইকটো চলাই মই কেনেকৈ মই আশ্ৰমত সৎসং শুনিব যাম, এনেকৈ ভাবি মই সদায় গুৰুজীক প্ৰাৰ্থনা কৰি থাকোঁ যে গুৰুজীক কিবা এটা দয়া কৰক বুলি। আৰু এনেকৈ কৰি মই এতিয়া মই 4 চকীয়া বাহন লৈছোঁ আৰু সেইটো লৈ আমি সৎসংগত আহোঁ।
তাৰ বাহিৰেও মই লাভ আছে মোৰ পাইলছ নিজৰে বেমাৰ আছিল পাইলছ বেমাৰ সেইটো বেমাৰটো ভাল হৈ গ'ল শৰণত অহাৰ পিছত আৰু এদিনাখন মই সৎসংগত আহিছিলোঁ আৰু সৎসংগত অহাৰ পিছত মোৰ পইচাও নাছিল মোৰ 1000 একাউণ্টত পইচা আছিল যেতিয়া মই আহোঁ তেতিয়া সৎসংগৰ পৰা ঘূৰি আহোঁতে মোৰ বিটিতে মানে বিচাৰিছিল যে মই কিবা এটা পুতলা ল'ম বুলি আৰু সেইটো কথা মই বহুত আগৰ দিনৰ পৰা কৈ আছিল বহুত দিনৰ পৰা কৈছিল যে কিবা এটা পুতলা ল'ম বুলি কিন্তু আহোঁতে মোৰ পইচা নাই মই তথাপিও দুখী মনেৰে গ'লোঁ যে বিটিকটো কিবা এটা দিব লাগিব বুলি যোৱাৰ পিছত মই একাউণ্টত চালোঁ মানে 1000 জাগাত 2000 সোমাই আছে আৰু সেইটো তেনেকৈ বহুত লাভ পাইছোঁ গুৰুজীৰ চৰণত অহাৰ পিছত আৰু এতিয়াও আমি ভালকৈ ভক্তি কৰি আছোঁ ছাৰ এইটো আচৰিত কথা আধুনিকতা এই যুগত এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আপোনাৰ পত্নী যি হেপাটাইটিছ বি বেমাৰৰ কথা ক'লে সেই বেমাৰৰ পৰা পৰিত্ৰাণ পালে লগতে আপোনাৰ নিজৰো পাইলছ ৰোগত আপুনি আক্ৰান্ত হৈ থকা বুলি ক'লে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে লগতে আপুনি আৰ্থিকভাৱেও উপকৃত হৈছে এইটো ছাৰ কেনেকৈ সম্ভৱ সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিছে যাৰ বাবে আপুনি এইদৰে লাভ পাবলৈ সক্ষম হৈছে হয় আমাৰ সন্ত গুৰু ৰামপাল মহাৰাজে আমাক এনেকৈ সঁচা ভক্তি প্ৰদান কৰিছে যে আমি অকল মন্ত্ৰ জাপ কৰি থাকিব লাগে আৰু সেইটো নিয়ম নীতি মানে নিয়ম মৰ্যাদাত মানি চলিব লাগে আৰু সেইটো মানি চলি আমি লাভ পাই আছোঁ আৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক কোনখন ধৰ্মশাস্ত্ৰৰ আধাৰত আপোনালোকক সেই ভক্তিবিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে 4 বেদ আৰু তাৰ বাহিৰে সূক্ষ্ম বেদ তাৰ আধাৰত আমাক জ্ঞানটো প্ৰদান কৰে আৰু আপুনি যে ক'লে আপুনি সন্ত ৰামপাল গুৰুমাজৰ যেতিয়া জ্ঞান গংগা নামৰ পুথিখন পঢ়িলে তাত আপুনি পৰমাত্মা হিচাপে কবিদেৱক আপুনি সন্ধান পালে কবিদেৱকে আপুনি বৰ্তমান পৰমাত্মা মানি ভক্তি সাধনা কৰি আছে যিহেতু আমি পূৰ্বৰে পৰা ব্ৰহ্মা বিষ্ণু মহেশক অজন্ম বুলি ভক্তি সাধনা কৰি আহিছোঁ তেনে ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমি কেনেকৈ মানি ল'ম যে কবিদেৱে পৰমাত্মা হয় ব্ৰহ্মা বিষ্ণু মহেশ নাশবান হয় এনেকুৱা কিবা প্ৰমাণ আছেনে ছাৰ হয় ছাৰ তেনেকৈ প্ৰমাণ আছে সকলোতে আমি চাবলৈ গ'লে যে আমাৰ হিন্দু শাস্ত্ৰ ঋগবেদ অথৰ্ববেদ যজুৰ্বেদ আৰু কোৰাণ আৰু তেনেকৈ গুৰু গ্ৰন্থ চাহেব সকলোতে প্ৰমাণ আছে যে কবিৰ চাহেব পৰমাত্মা হয় কবিৰ চাহেব ভগৱান হয় বুলি প্ৰমাণ আছে আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে সমাজত চলি থকা যিবিলাক শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰে এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে এনেধৰণৰ কৰ্মকাণ্ড কিয় কৰিবলৈ মানা কৰে ছাৰ এইটো তেনেকৈ শ্ৰাদ্ধ পাতাটো আমাৰ শাস্ত্ৰত ক'তো লিখা নাই আৰু আমি শাস্ত্ৰমতে চলোঁ আৰু যিহেতু শাস্ত্ৰতে নাই তো আমি পাতিনো কি লাভ সেইকাৰণে আমি আমাৰ গুৰুজী মহাৰাজে আমাক সেইটো মানিব নিদিয়ে মানে পাতিব নিদিয়ে আৰু সেইকাৰণে আমি তাত নাযাওঁ আৰু নাপাতোঁ আৰু আপোনালোকক সন্ত ৰামপাল গুৰুমাজে আমাৰ যিসকল দেৱী দেৱতা আছে তেওঁলোকৰ কেনেধৰণৰ মন্ত্ৰ প্ৰদান কৰে আপোনালোকক আমাৰ সকলো দেৱী দেৱতাৰ সন্ত ৰামপাল গুৰু মহাৰাজে সঠিক সঁচা ভক্তি কৰিবৰ কাৰণে সাধনা দিয়ে আৰু সিহঁতৰ মন্ত্ৰ জাপটো আমি কৰোঁ আৰু সিহঁতৰ সাধনা আৰু আমি পূজা অকল কবিৰ চাহেবক কৰোঁ ছাৰ আপুনি কি কৰে মই কণ্ট্ৰাকচুৱেল টিচাৰ কৰোঁ ছাৰ যিহেতু আপুনি এজন শিক্ষক আৰু এজন শিক্ষিত ব্যক্তি হিচাপে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰি বৰ্তমান ভক্তি সাধনা কৰি আছে আপুনি যিখিনি লাভৰ কথা ব্যক্ত কৰিলে ইয়াৰ উপৰিও আৰু পাৰিবাৰিকভাৱে অন্য কিবা ছাৰ লাভ পাইছেনে আপুনি হয় ছাৰ এতিয়া মই সন্ত গুৰু ৰামপাল মহাৰাজ চৰণত অহাৰ পিছত এতিয়া মই বহুত সুখী আছোঁ সুখেৰে চলি আছোঁ আমাৰ কোনো হাই কাজিয়া নাই আগতে মই বহুত তেনেকৈ মদ খাই ফুৰিছিলোঁ তেনেকৈ লগৰ লগত সদায় পাৰ্টি খাইছিলোঁ কিবা এটা পূজা হ'লে মই সদায় পাৰ্টি খাব গৈছিলোঁ ঘৰত বৰ অশান্তিত আছিলে আৰু টকা পইচা নুজুৰিছিলে এতিয়া মই সন্ত গুৰু ৰামপাল গুৰু মহাৰাজৰ চৰণত অহাৰ পিছত সকলো দুখ নাইকিয়া হৈ গ'ল মই ঘৰতো সময় দিব পাৰিলোঁ এতিয়া সুখেৰে থাকিলোঁ আৰু আৰ্থিক দিশেও অলপ আগবাঢ়িছে ছাৰ আপুনি ছাৰ ক'লে যে আপুনি আগতে নিচা সেৱন কৰিছিলে কিমান বছৰ ধৰি আপুনি নিচা সেৱন কৰিছিলে মই প্ৰায় আমাৰ সমাজত সৰুৰে পৰা আমাক নিচা খাবলৈ শিকায় মানে ৰাভা সমাজ আমি সৰুৰে পৰা আমি নিচা খাওঁ তেনেকৈ খাই এনেকৈ ডাঙৰ হওঁ আৰু ছাৰ আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজে বৰ্তমান সময়ত যৌতুকমুক্ত বিবাহো অনুষ্ঠিত কৰে তেখেতৰ সতলোক আশ্ৰমত আচলতে সেই বিবাহবিলাকত যিবিলাক আশ্ৰমত যিবিলাক যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে তাত কোনো ধৰণৰ টকা পইচাৰ লেনদেন নহয় বুলি শুনিছোঁ কথাষাৰ কিমান দূৰ সত্য ছাৰ হয় ছাৰ আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত তেনেকৈ দহেজমুক্ত বিবাহ কৰা হয় আৰু তাত কোনো টকা পইচাৰ লেনদেন কৰা নহয় আৰু সেইটো আমাৰ ক'বলৈ গ'লে যে চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক বা ষ্টেট ৰাজ্য চৰকাৰে হওক তেনেকৈ বহুত জোৰ কৰি আছে যে এনেকৈ নহওক বুলি
কিন্তু তেনেকৈ বাধা দিব পৰা নাই কিন্তু সন্ত গুৰু ৰামপাল মহাৰাজৰ ওচৰত অহা শিষ্যবিলাকে কোনেও তেনেকৈ দহেজ নলয় বিনা পইচাতে বিয়া হয় আৰু খোৱা লোৱা সকলো বহন কৰে কোনো পইচা নালাগে তাতে আৰু তেনেকৈ সম্পন্ন হয় বিয়া আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত সেইসকল ধৰ্মগুৰু আৰু লগতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তি বিধি ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে ছাৰ আজি আমাৰ ভাৰতবৰ্ষত তেনেকৈ গুৰু বহুত আছে কিন্তু তেওঁলোকৰ শাস্ত্ৰ অনুকূল ভক্তি নহয় এওঁলোকে মানমানি পূজা কৰিবলৈ আমাৰ জনতাক ভ্ৰমিত কৰে আৰু শাস্ত্ৰ অনুকূল ভক্তি এই বিশ্বত পৃথিৱীত অকল সন্ত গুৰু ৰামপাল মহাৰাজে প্ৰদান কৰি আছে আৰু আমি সকলোৱে তেওঁৰ চৰণত অহাটো ভাল কাৰণ অকল পৃথিৱী গোটেই বিশ্বতে কোনো তেনেকৈ মানে সৎ গুৰু নাই আৰু অকল সন্ত ৰামপাল গুৰু মহাৰাজে সৎ গুৰু আছে আৰু আমি সকলোৱে চৰণত অহা উচিত ছাৰ শেষত আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজৰ মুখ্য উদ্দেশ্য কি আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে যে সমাজত চলি থকা নিচামুক্ত কৰা সমাজৰ পৰা আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে যে শাস্ত্ৰ অনুকূল সকলো জীৱকে ভক্তি কৰাই কাল লোকৰ পৰা উদ্ধাৰ কৰা আৰু সমাজত চলি থকা কুপ্ৰথা বা যিখিনি বেয়া কাম সেইটো মুক্ত কৰা ছাৰ আপুনি যিহেতু সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে আপুনি আজি নিজে অনুভৱ দাঙি ধৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ যি পাইলছ ৰোগ আছিল আৰু লগতে আপোনাৰ পৰিবাৰগৰাকী যি হেপাটাইটিছ বি মাৰাত্মক ৰোগত আক্ৰান্ত হৈছিলে তাৰ পৰা পৰিত্ৰাণ পালে লগতে আপুনি বিভিন্ন মানে আৰ্থিকভাৱে হওক পাৰিবাৰিকভাৱে হওক বিভিন্ন লাভ পাইছে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে চাওক ছাৰ মইনো কি বাৰ্তা দিম মই প্ৰাৰ্থনাই হাত জোৰি প্ৰাৰ্থনাই কৰোঁ যে মোৰ নিচিনা বেমাৰত ভুগি থকা পাইলছ ৰোগত ভুগি থকা আৰু মোৰ পত্নী হেপাটাইটিছ বিত ভুগি থকা মানুহৰ দৰে বেমাৰক যদি সুস্থ কৰিব পাৰে মই আপোনাকো প্ৰাৰ্থনা কৰিছোঁ যে আপুনিও সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনক চাওক বুজি লওক আৰু জ্ঞান গংগা পুথি বা জীৱনৰ সম্পদ পুথি তেনেকৈ বহুত কিতাপ আছে সেইটো কিতাপৰ পৰা জ্ঞান বুজি সন্ত গুৰু ৰামপাল মহাৰাজৰ চৰণত আহক আৰু আপুনি লাভ উঠক ছাৰ যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আজিকালি সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত অহা বৰ সহজ উপায় যে আমাৰ মংগল প্ৰবচন সৎসংগ চলি থাকে তাত টিভিৰ স্ক্ৰীণত নাম্বাৰ চলি থাকে সেইটো নাম্বাৰ ফোন কৰি আপুনি ওচৰৰ নামদান কেন্দ্ৰত সকলো জিলাতে আছে সেইটো জিলাত ফোন কৰি কিনে আপুনি নাম দীক্ষা ল'ব পাৰে আৰু লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপাল গুৰু মহাৰাজত চাৰ্চ কৰক আৰু চাৰ্চ কৰি গুৰু মহাৰাজৰ মংগল প্ৰবচন বা সৎসংগ শুনি জ্ঞানটো বুজি লওক আৰু বুজি লৈ তাত ফোন নাম্বাৰ দিয়া থাকে সেইটো ফোন কৰি আপুনি ওচৰ চুবুৰীয়া নাম দীক্ষা কেন্দ্ৰত দীক্ষা লৈ লাভ উঠক ধন্যবাদ থাকিল ছাৰ সৎ চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত আৰু সেই মহাপুৰুষসকলে পৰমাত্মাক পাইছে কবিৰজী তেওঁৰ বাণীত একেবাৰে সঠিক লিখা আছে কিন্তু ইয়াৰ অৰ্থ উল্টা কৰি ৰাখিছে যেনেকৈ বেদৰ অৰ্থ উল্টা কৰি দিছে যেনেকৈ গীতাজীৰ অৰ্থ উল্টা কৰি দিছে এনেকৈ এওঁলোক ভ্ৰমিত হয় এওঁলোকক ছেট কৰিব লাগিব এতিয়া বেদে কি কয় সেই প্ৰভুৰ বিষয়ে আপোনালোকক দেখুৱাই আছো ঋগ্বেদ সেই পৰমাত্মা কোন হয় তেওঁ কেনে লীলা কৰে চাব ঋগ্বেদ প্ৰকাশক হৈছে সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা মৈদান নতুন দিল্লীৰ পৰা আৰু ইয়াত চাব মুদ্ৰক হৈছে প্ৰিন্স অফ ছেট প্ৰিণ্টাৰ্ছ 1510 পাতৌদি হাউচ দৰিয়াগঞ্জ নতুন দিল্লীৰ পৰা ইয়াত আপোনালোকক দেখুৱাইছো ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 86 86 ইয়াৰ মন্ত্ৰ 26 আছে
যজ্ঞ কৰোতাসকল যজমানৰ বাবে পৰমাত্মা। ইয়াৰ অৰ্থ হ'ল যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান কৰোতা, যজমান মানে ভকতসকলৰ বাবে, পৰমাত্মা অৰ্থাৎ যিয়ে ধাৰ্মিক অনুষ্ঠান কৰে এওঁলোকৰ বাবে পৰমাত্মাই সকলো ৰাস্তাক সুগম কৰি এওঁলোকৰ বিঘ্নিক অৰ্থাৎ এওঁলোকৰ সংকটক নষ্ট কৰি দিয়ে, মৰ্দন কৰে আৰু তেওঁলোকক পবিত্ৰ কৰি নিজ ৰূপক সৰল কৰি ভগৱান সাকাৰ হ'ল নিজ ৰূপক সৰল কৰি সেই কান্তিমান পৰমাত্মা। এতিয়া এওঁলোকে এয়া লিখি দিলে যে কবিৰৰ অৰ্থ সৰ্বজ্ঞ কৰি দিলে। এয়া চাওক, এই ওপৰত আছে কবিৰ অত্য, আমি ইয়াক কবিৰ বুলি কওঁ। কবিৰ ইয়াত এওঁলোকে এনেকৈ লিখি দিলে, এতিয়া ইয়াত বিসৰ্গ লগাই দিলে। এতিয়া আমি ইয়াক কবিৰ বুলি কওঁ নে কবিহ বুলি কওঁ, যেনেকৈ পুনৰ্জন্ম বা পুনৰ্জন্ম কওঁ কবিৰ, ইয়াত ইয়াৰ অৰ্থ সৰ্বজ্ঞ কৰি দিলে। ইয়াত লিখিব লাগিছিলে সেই কবিৰ দেৱ, কবিৰ পৰমেশ্বৰ, যেনেকৈ যজুৰ্বেদৰ বিষয়ে আপোনালোকক দেখুৱাই আছো। যেনেকৈ যজুৰ্বেদ হয় যজুৰ্বেদ, এতিয়া ইয়াত যজু লিখি বিসৰ্গ লগাই দিলে আৰু ইয়াৰ মহিমা কলে বৰ্ণনা কৰিলে কোনো মন্ত্ৰত, আৰু তাত যজুৰ অৰ্থ যজুৰ্বেদ কৰিব লাগে। এয়া সঠিক হয়। ইয়াৰ অৰ্থ কৰি দিলে যজুৰ, যে যজু মানে পূজ্য, পূজনীয়, পূজাৰ ৰীতিৰ সমূহ। গতিকে আমি সেই যজুৰ্বেদক কেনেকৈ বিচাৰিম? এতিয়া চাব ইয়াৰ প্ৰমাণ এই বেদৰ ঠিকাদাৰসকলৰ ৰচনাতেই দেখাই আছো। এয়া যজুৰ্বেদ হয় আৰু ইয়াৰ মহৰ্ষি দয়ানন্দ সৰস্বতী ইয়াৰ অনুবাদক হয়। এতিয়া দেখুৱাই আছো, প্ৰকাশক হৈছে সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা ২-৫ মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা প্ৰকাশিত। আৰু মহৰ্ষি দয়ানন্দ আৰ্য সমাজ প্ৰৱৰ্তকৰ অনুবাদক হয়, তেওঁৰ দ্বাৰা অনুবাদিত। এয়া ইয়াৰ পৰা ছপা হৈছে, প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পটৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। ইয়াৰ ৩৬ নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰ। এয়া হৈছে যজুৰ্বেদ ভাষা ভাষে। এয়া হৈছে ৩৬ অৰ্থাৎ ৩৬ নম্বৰ অধ্যায় হয় আৰু ইয়াৰ এইটো প্ৰথম মন্ত্ৰ হয়। ইয়াত কি লিখা আছে? ৰেচম ৱাচম পৰপধে মনো যজু পৰপধে। এয়া যজু শব্দ হয়। ইয়াত দুটা বিসৰ্গ লগাই থৈছে আৰু ইয়াত যদি এনেকৈ লিখি দিয়ে, এয়া চাওক এনেকৈ, এতিয়া দেখাই আছো। ইয়াত চাওক ইয়াৰ অনুবাদ কেনেকৈ কৰিছে। যজুৰ এওঁ ইয়াত অনুবাদ কৰিছে। অনুবাদত তেওঁ একেবাৰে সঠিক লিখিছে। যজুহৰ অৰ্থ লিখি দিলে যজুৰ্বেদ, এয়া একেবাৰে সঠিক কৰিছে। ইয়াত যদি যজুৰ্বেদ নিলিখি এই বুলি লিখে যে যজু অৰ্থাৎ পূজাৰ সামগ্ৰী, কাৰণ যজু শব্দ হৈছে পূজাৰ সম্বন্ধিত। গতিকে যিকোনো শব্দৰ যিকোনো অৰ্থটো থাকেই। তেনেহলে ইয়াত যজুৰ্বেদ নিলিখিলে যজুক কেনেকৈ চিনি পাম কাৰ মহিমা হয়? এতিয়া তেওঁলোকে ইয়াত এনেদৰেই কৰিব লাগিছিলে, যি নকৰিলে। এতিয়া আমি আকৌ আহোঁ সেই ঋগ্বেদত, য'ত তেখেতে কবিৰৰ অৰ্থ কবি কৰি দিলে, সৰ্বজ্ঞ কৰি দিলে। প্ৰথমতেতো কোনোৱেই কবি সৰ্বজ্ঞ হ'ব নোৱাৰে। কবিৰ অৰ্থ হৈছে, কাব্যৰ অৰ্থ লিখিব পাৰিলেহেঁতেন, তেতিয়া কোনো অসুবিধা নাছিল, কিন্তু তথাপিও আমি সত্যতাক চিনি পাই গলোহেঁতেন। তেওঁ কবিৰ অৰ্থ সৰ্বজ্ঞ কৰি ইয়াত একেবাৰেই ভুল কৰি দিলে। কোনো কবি সৰ্বজ্ঞ হ'ব নোৱাৰে। ইয়াত অৰ্থ লিখিব লাগিছিল সেই কবিৰ দেৱ হয়, সেই পৰমাত্মা যাৰ বিষয়ে এই গুণগান কৰা হৈছে, বেদে যাৰ মহিমা কৈছে, সেই কবিৰ দেৱ, কবিৰ চাহেব, কবিৰ প্ৰভু হয়। দেৱ কোৱা, ভগৱান কোৱা, পৰমেশ্বৰ কোৱা। এতিয়া চাব, এয়া সেইখনেই ঋগ্বেদ। আমি যজুৰ্বেদ ৰাখি দিলো, ঋগ্বেদ আকৌ উঠাই ললো, যি আপোনালোকক প্ৰথমতে দেখুৱাইছিলো। ইয়া ক'ৰ পৰা প্ৰকাশিত? এয়া তাৰ পৰাই প্ৰকাশিত, সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। এতিয়া ইয়াক
আমি ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 26 নম্বৰ মন্ত্ৰ পঢ়িম। ইয়াত এই কবিৰ শব্দ আছে, ইয়াত তেখেতে খেলিমেলি কৰি দিলে। যজ্ঞ কৰোতা যজমানৰ বাবে অৰ্থাৎ ভগতৰ বাবে, যিসকলে ধাৰ্মিক অনুষ্ঠান কৰে সেই ভগতৰ বাবে যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান। পৰমাত্মাই সকলো ৰাস্তাক সুগম কৰি তেওঁলোকৰ বিঘিনিক মৰ্দন কৰে, তেওঁলোকৰ বিঘিনিক সংকটক নাশ কৰে, তেওঁলোকক পবিত্ৰ কৰে অৰ্থাৎ সকলো অশুভক দূৰ কৰে আৰু নিজ ৰূপক সৰল কৰে তেজ পূজ্য অন্য দেহ ধৰি। পাতল তেজ পূজৰ শৰীৰ বনাই সেই পৰমাত্মা, সেই কান্তিময়। ইয়াত লিখিব লাগিছিলে সেই কবীৰ দেৱ, ইয়াত লিখিব লাগিছিলে কবীৰ দেৱ, কবীৰ চাহেব, কবীৰ ভগৱান, বিদ্যুতৰ সমান ক্ৰিয়া কৰা আৰু বৰণীয় পুৰুষ অৰ্থাৎ ভাল আত্মাক প্ৰাপ্ত হয়, তাৰ পৰা গতি কৰি আহে। ইয়াত চাব এতিয়া 27 নম্বৰ মন্ত্ৰত ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 27 পঢ়ি আছো, 26 পঢ়া হৈ গ'ল আমাৰ। এতিয়া ইয়াত কি লিখা আছে যে যিজন পৰমাত্মা প্ৰকাশৰ দৰে পৰমাত্মাক বুদ্ধিবৃত্তিয়ে বিষয় কৰে, যিজন পৰমাত্মা ধ্ৰুলোকত তৃতীয় পৃষ্ঠত বিৰাজমান হয়, তাত বিৰাজমান হয় ধ্ৰুলোকৰ তৃতীয় পৃষ্ঠত তৃতীয় ভাগত ওপৰত থাকে, অৰ্থাৎ এক দেশীয় ভগৱান সিদ্ধ হৈ গ'ল, অৰ্থাৎ এক স্থানত থাকে। আৰু তাৰ পৰা আকৌ চাব এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 এয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ নম্বৰ 1 82 এয়া মন্ত্ৰ নম্বৰ 1 হয়। সৰ্ব উৎপাদক প্ৰভু, সকলোৰে সৃষ্টি ৰচনা কৰা প্ৰভু অৰ্থাৎ পৰমাত্মা প্ৰকাশ ৰূপ হয়, সদ্গুণৰ বৃষ্টি কৰোতা, পাপক হৰণ কৰোতা। তেওঁ হৈছে ৰাজীৱ, ৰজাৰ সমান। এয়া চাওক 269ত আমি পঢ়ি আছো, 269ত, এতিয়া 270ত আহি গলো আমি। হয়তো কোনেও ভালকৈ নাচালে, এনেকৈ লিখি দিলে। 270ত আমি আহি গলো, 270 ৰজাৰ সমান দৰ্শনীয়। ইয়াত আপুনি দেখিছে ৰাজীৱ, ৰজাৰ সমান, ৰজাৰ, আৰু ইয়াত লিখা আছে সমান। দৰ্শনীয় মানে দেখাৰ যোগ্য যি হয়, দেখা যায় ভগৱানক মনুষ্য আকাৰৰ, নৰ আকাৰৰ, আৰু এওঁ পৃথিৱী আদি লোক লোকান্তৰৰ চাৰিওফালে শব্দমান হৈ আছে। তেওঁ বৰণীয় পুৰুষক অৰ্থাৎ ভাল আত্মাক, শ্ৰেষ্ঠ আত্মাক যি দৃঢ় ভক্ত হয়, তেওঁ পবিত্ৰ কৰি প্ৰাপ্ত হয়। অৰ্থাৎ পৰমাত্মাই কেনেকৈ আৰু যেনেকৈ বিদ্যুৎ স্নেহৰ স্থানক আধাৰ বনাই প্ৰাপ্ত হয়, এনেদৰেই পৰমাত্মা, সেই গুণৰ পৰমাত্মাইও তাকেই কৰে। এতিয়া উদ্দেশ্য কি সেই ভগৱানৰ? এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ নম্বৰ 2ত কোৱা হৈছে যে হে পৰমাত্মা, উপদেশ কৰাৰ ইচ্ছাৰে অৰ্থাৎ তত্ত্ব জ্ঞান কোৱাৰ ইচ্ছাৰে আপোনালোক মহাপুৰুষক প্ৰাপ্ত হোৱা, ভাল আত্মাসকলক পায়, মহান আত্মাক, আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ সমান, অৰ্থাৎ বহু ফাষ্ট গতিত চলি থকা সকলৰ আমাৰ আধ্যাত্মিক যজ্ঞক প্ৰাপ্ত হোৱা। আপুনি কবিৰ অৰ্থ লিখি দিলে সৰ্বজ্ঞ হয়, আপুনি কবিৰ দেৱ হয়। পৰমাত্মাই 600 বছৰ আগতে কৈছিলে যে वेद मेरा भेद है, मैं ना वेदन के माही और जौन वेद से मैं मिलूं, वो वेद जानते नहीं। বেদে মোৰ মহিমা গাই আছে, কিন্তু ইয়াত বৰ্ণিত বিধিৰে মোৰ প্ৰাপ্তি হ'ব নোৱাৰে। এই পৰমাত্মা কবিৰ দেৱ হয়, শুদ্ধ স্বৰূপ হয়, আমাৰ পাপক দূৰ কৰি হে আমাৰ পৰমাত্মা, হে সোম, আপুনি আমাক সুখ দিয়ক, আৰু ভাৱক উৎপন্ন কৰি আপুনি আমাক সুখ দিয়ক, আৰু প্ৰেম ভাৱক উৎপন্ন কৰি পবিত্ৰতাক উৎপন্ন কৰক। এয়া ইয়াত এনেকৈ চাওক, এয়া কিমান বিচলিত হয়।
ইয়াত এওঁলোকে নিৰ্নিজমৰ অৰ্থ পবিত্ৰতা কৰি দিলে। ইয়াত লিখিব লাগিছিলে আপুনি আপোনাৰ সেই ৰূপতেই সাকাৰ ৰূপত প্ৰাপ্ত হওক, ইয়াত প্ৰকট হওক। এতিয়া পুণ্যাত্মাসকলে স্পষ্ট হৈ গ'ল যে কবিৰ পৰমাত্মা হয় আৰু তেওঁ ইয়াত নিজ সৎলোকৰ পৰা ইয়ালৈ গতি কৰি আহে, ভাল আত্মাসকলক লগ কৰে, তেওঁলোকক তত্ত্ব জ্ঞানেৰে পৰিচিত কৰোৱায়। এতিয়া আকৌ আৰু দেখুৱাই আছো আপোনালোকক। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 16 নম্বৰ মন্ত্ৰ হয়। ইয়াত সুধিছে যে হে পৰমাত্মা, আপুনি নিজৰ নামটো কওক, আপোনাৰ বাস্তৱিক নাম কি হয় চাব। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96। ইয়াৰ 16 নম্বৰ মন্ত্ৰত, মন্ত্ৰ নম্বৰ 16 কোৱা হৈছে যে হে পৰমাত্মন, সৰ্বোপৰি ৰহস্য শ্ৰেষ্ঠ। এই নামৰ অৰ্থ তোমাৰ সংজ্ঞা কৰি দিলে। লিখিব লাগিছিলে হে পৰমাত্মন, সৰ্বোপৰি ৰহস্য অৰ্থাৎ গুপ্ত, আপোনাৰ যি শ্ৰেষ্ঠ নাম, যি নাম হয়, সংজ্ঞা নহয়, আপুনি সেই জ্ঞান দিয়ক। এতিয়া ইয়াত 17 নম্বৰ শ্লোকত স্পষ্ট কৰি দিছে যে के शिशुम जगानम हरियंतम मर्जंती शुभंती वहिन मरुतो गणेन कबीर भी यु रह पर कबीर गिर भी कावेना कबीर संत सोम पवित्र एति पवित्रम अत्येति रेभन। ইয়াৰ সিধা অৰ্থ হ'ল যে যিজন পৰমাত্মা নিজ লীলা অনুসাৰে এক শিশু বালকৰ ৰূপ ধাৰণ কৰি জানি বুজি প্ৰকট হয় আৰু তেওঁ নিজ মহিমাৰ কবিৰ বাণীৰ দ্বাৰা কাব্য অৰ্থাৎ কবিতাৰে নিজ মহিমাৰ গুণগান কৰে, উচ্চ স্বৰত, ৰেৱন মানে উচ্চ স্বৰত কৈ আৰু এওঁ কবিৰ দেৱ হয় আৰু এওঁ হয় পৰমাত্মা, তেওঁৰ নাম কবিৰ দেৱ হয়। এতিয়া ইয়াত কি কৰি ৰাখিছে, শিশুমৰ অৰ্থ কিবা বেলেগ কৰি দিলে। সেই পৰমাত্মাক যিজন সদায় প্ৰকট হয়, যি অত্যন্ত কমনীয় হয়, যাক উপাসকসকলে বুদ্ধিবিশ্বে কৰে আৰু তেওঁৰ স্তুতি দ্বাৰা তেওঁৰ গুণগান কৰে। বিদ্বান লোকে সেই গতিশীল পৰমাত্মাৰ গুণৰ গুণগানেৰে বৰ্ণনা কৰে। এতিয়া ইয়াত তেখেতে কি কৰি দিলে যে কবিৰ গিৰভিক দুই ভাগ কৰি দিলে। কবি লোক কৰি দিলে কবিৰৰ, আৰু গিৰভি মানে বাণীৰ দ্বাৰা। ইয়াত লিখিব লাগিছিল কবিৰ বাণীৰ দ্বাৰা, কবিৰ গিৰভি মানে বাণী দ্বাৰা, গিৰ মানে বাণী, গিৰভি মানে বাণী দ্বাৰা, কবিৰ বাণী দ্বাৰা, কাব্যে ন কবিতাৰে কোৱা হয়। ৰেৱন মানে গৰজি থকা, উচ্চ স্বৰত কোৱা ৰেৱন। ইয়াৰ আৰু এওঁলোকে এটা কবিৰ অৰ্থটো কৰি দিলে কবিৰ, এই কবিৰৰ অৰ্থ নাই কৰা। এয়া চাই লওক, এয়া ব্ৰেকেটত, ইয়াত সংস্কৃতত লিখা আছে। ইয়াত কতো দ্বিতীয়বাৰৰ বাবে কবিৰ নাই লিখা, কবিৰ। এয়া চাওক, এয়া পিছলৈ সকলো চাব পাৰে। আৰু ইয়াত কেৱল এটা কবিৰ লিখা আছে। এয়া লিখা আছে কবিৰ। এয়া কবিৰ গিৰভি, কবিৰ বাণীৰ দ্বাৰা লিখিব লাগিব। ইয়াৰ পাছত আৰু কবিৰ শব্দ নাই। এয়া এওঁলোকৰ সকলো ইয়াতে আছে, কতো কবিৰ শব্দ নাই। আৰু এয়া এটা কবিৰ আছিলে, সেইটোও খাই দিলে। এতিয়া এটা আখৰৰো অৰ্থ যেতিয়া কতো নাই, তেন্তে এই অনুবাদ কেঞ্চেল হয়, ক্ৰছ লাগি যায়, এই অনুবাদ ঠিক কৰা নাই। এতিয়া ইয়াৰ অৰ্থ এইটোৱেই যে এই দাসে ক'ব পৰমাত্মাই এই চাৰিও বেদ, 5খন বেদ দিছিল এই কালক, আৰু যিসমূহ ইয়াত লিখিবলৈ, ক'বলৈ আৰু শুনিবলৈ আছিল আমাৰ বাবে, আৰু এই সকলোবোৰ লিখি আউক দি দিছিল, আৰু তেওঁ এজ ইট ইজ বাহিৰলৈ উলিয়াই দিলে। এয়া তেনেধৰণেই আছে। ইয়াত পৰমাত্মাই নিজেই কৈছে যে আপোনাৰ আচল নাম কি হয়, প্ৰশ্ন উত্তৰ স্বয়ঙেই লিখি পঠাই দিছে। এতিয়া ইয়াত লিখি থৈছে যে এওঁ কবিৰ দেৱ হয়, আৰু এওঁ শিশু ৰূপ ধৰি যেতিয়া প্ৰকট হয়, নিজ উদ্দেশ্যক লৈ আহে তত্ত্ব জ্ঞান দিবলৈ, তেওঁ নিজ মুখেৰে সেই বাণী কয়। সেয়া কবিৰ জীৰ দ্বাৰা কোৱা বাণী কবিৰ বাণী বুলি কোৱা হয়। সেই কবিৰ বাণীৰ দ্বাৰা কবিতাৰে অৰ্থাৎ কবিতাৰ মাধ্যমেৰে, লোকোক্তিৰ মাধ্যমেৰে নিজৰ সত্য জ্ঞান উচ্চাৰণ কৰে, কয় এওঁ পৰমাত্মা হয় কবিৰ দেৱ। কবিৰ সন্ত সোম, এওঁ ঋষি, এওঁ সন্ত ৰূপত প্ৰকট হয়, আৰু তেওঁ কবিসকলৰ দৰে
আচৰণ কৰে তেওঁ হৈছে পৰমাত্মা এতিয়া চাব ইয়াক কোৱা হয় ভগৱান নিৰাকাৰ হয় আৰু বেদৰ ঠিকাদাৰ হৈ আছে আৰু বেদে ভগৱানক সাকাৰ বুলি কয় একদেশীয় বুলি কয় এতিয়া আপোনালোকক দেখুৱাওঁ এই ঋগ্বেদ মণ্ডল নম্বৰ 9 ইয়াক পিছত দেখুৱাম ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1 এয়া চাওক একেবাৰে লগতে আছে এয়া চাব এয়া সেই ঋগ্বেদেই হয় ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত 94 আৰু ইয়াৰ প্ৰথম মন্ত্ৰ হৈছে এয়া ইয়াত কি লিখা আছে আমাৰ যি আৱশ্যকতা সেইখিনি পঢ়িম সূৰ্যৰ বিষয়ে যেনেকৈ ৰশ্মিয়ে প্ৰকাশিত কৰে এই ধৰণে মনুষ্যৰ বুদ্ধিয়ে নিজ নিজ উৎকট শক্তিৰ বিষয়ে কোৱা হয় আমি এয়া চাব লাগিব যে ইয়াত চাব যে সেই পৰমাত্মা যি পৰমাত্মাত সৰ্বোপৰি বলৰ সমান শুভ বল আছে সেয়া হৈছে পৰমাত্মা কৰ্মৰ অধ্যক্ষ সকলোকে পবিত্ৰ কৰে আৰু কবিসকলৰ দৰে আচৰণ কৰি সৰ্বদৃষ্ট পদৰ বাবে ইন্দ্ৰিয়ৰ অধিকৰণ মনৰ সমান এয়া এওঁলোকে নিজৰ ভুল বকি আছে যে তেওঁ কবিৰ দৰে আচৰণ কৰি বিচৰণ কৰে এয়া ইয়াৰ অৰ্থ ইয়াত সঠিক আছে এতিয়া ইয়াত স্পষ্ট হৈ গ'ল যে সেই পৰমাত্মা কবিসকলৰ দৰে আচৰণ কৰি সৰ্বদৃষ্টা ৰূপত পৃথিৱীত ভ্ৰমণ কৰে তললৈ নামি আহে আৰু कवियों की तरह आचरण करता है এতিয়া ইয়াকেই ছেকেণ্ড কৰি আছে ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত 96 মন্ত্ৰ 18 যে সেই পৰমাত্মা যি ঋষি ৰূপত প্ৰকট হৈ অথবা সন্ত ৰূপত প্ৰকট হয় আৰু কবিৰ বাণীৰ দ্বাৰা নিজ বাণীৰ দ্বাৰা নিজৰ মুখেৰে কৈ যি জ্ঞান দিয়ে সেয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী কোৱা হয় গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 ইয়াৰেই বৰ্ণনা আছে যে ব্ৰহ্মণে মুখে তেখেতে গীতা অনুবাদ কৰ্তা সকলে তাতে অনৰ্থ কৰি ৰাখিছে যে ব্ৰহ্মণে মুখেৰ অৰ্থ বেদৰ বাণী লিখি দিলে বেদৰ বাণী এয়া ভুল লিখিছে সেয়া লিখিব লাগিছিল সচিদানন্দ ঘন ব্ৰহ্মৰ মুখেৰে উচ্চাৰিত বাণী অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্মই স্বয়ং আহি যি নিজ মুখেৰে কৈছিল সেই জ্ঞান ইয়াত ধাৰ্মিক অনুষ্ঠানৰ বিষয়ে জ্ঞান যজ্ঞৰ বিস্তাৰ সহকাৰে বিৱৰণ দিয়া হৈছে আৰু সেয়া তত্ত্ব জ্ঞান হয় গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কোৱা হৈছে যে সেই তত্ত্ব জ্ঞানক কোনো তত্ত্বদৰ্শী সন্তই ক'ব গীতাৰ জ্ঞানদাতাও অনভিজ্ঞ হয় তেন্তে ইয়াত কোৱা হৈছে যে সেই পৰমাত্মাই নিজ মুখেৰে কয় বাণী কবিৰ বাণী আৰু যি কাৰণত তেওঁ প্ৰসিদ্ধ কবিৰ উপাধিও প্ৰাপ্ত কৰে আৰু ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1 স্পষ্ট কৰিছে যে সেই পৰমাত্মা সৰ্বশক্তিমান হয় আৰু ইয়াত পৃথিৱীলৈ আহি এজন কবিৰ দৰে আচৰণ কৰে এওঁলোকে অনুবাদৰ অনৰ্থ কৰি ৰাখিছে হলেও সত্যতা লুকাই থাকিব নোৱাৰে কিয়নো এওঁলোকে ভগৱানক নিৰাকাৰ মানে যদি বেদত 10-20টা মন্ত্ৰ হল হয় এয়া আৰু খেলি মেলি কৰি দিলে হয় একোৱে নুবুজিলো হয় ইয়াত ইমান জ্ঞান ভৰি ৰাখিছে ভগৱানৰ আৰু এওঁলোকে চেষ্টাও কৰিছে লুকুৱাবলৈ বহুতো অৰ্থৰ অনৰ্থ কৰিছে তথাপিও সত্যতা লুকাই থকা নাই পৰমাত্মাই ইহঁতৰ দুৰ্বুদ্ধিত পৰ্দা পেলাই দিলে যেতিয়া এই বেদৰ অনুবাদ কৰা হল এওঁলোকৰ মনতে অহা নাই যে দয়ানন্দই কি কৈছিল তেওঁতো নিৰাকাৰ হয় আৰু বেদত সাকাৰ লিখা আছে আৰু এই অনুবাদ নিজেই কৰি আছে আৰু কয় যে ভগৱান নিৰাকাৰ হয় ৰামপালে মিছা কৈ আছে এওঁ কয় যে ৰামপালে সংস্কৃত পঢ়িব নাজানে গতিকে কি জানিব বেদৰ বিষয়ে সেয়াতো মহৰ্ষি দয়ানন্দ আছিল ডাঙৰ বিদ্বান আছিলে এতিয়া তোমালোকৰ অনুবাদতেই দাসে লিখি থোৱা দেখুৱাই আছে যে ভগৱান সাকাৰ হয় লিখা আছে বেদত এতিয়া অনুবাদ কৰ্তাও তুমিয়ে হয় আপোনালোক গতিকে পুণ্যাত্মাসকল আপোনালোকৰ ওপৰত ভগৱানে দয়া কৰিছে যদি এই দাসে অনুবাদ কৰিলে হয় তেনেহলে হয়তো স্বীকাৰ হল হয় এওঁৰ হাতেৰেই কৰাই দিলে মালিকে কাৰণ এওঁৰ হাতত ৰিমোট থাকে সকলো জীৱটো জীৱই হয় আৰু এওঁ পৰমেশ্বৰ হয় তেওঁ আপোনাৰ বাবেই দয়া কৰিছে আজি তেওঁৰ দ্বাৰা যি নিৰাকাৰৰ ঢোল বজাই আছে কৈ আছে যে ভগৱান নিৰাকাৰ হয় এখন দেশ ক'তো নাথাকে কোনো লোকত আজি তেওঁৰে হাতৰে লিখাই দিলে যে ভগৱান সাকাৰ হয় তেওঁৰ নাম কবিৰ দেৱ হয় তেওঁ মনুষ্য সদৃশ হয় আৰু ওপৰৰ পৰা গতি কৰি আহে যিহেতু ভগৱান সৰ্বব্যাপক হয় তেন্তে খোজগাড়ী কিয় আহে তেওঁতো নিজেই প্ৰথমৰ পৰাই আপোনাৰ লগতে আছে নিৰাকাৰ ৰূপত তেনেহলে নিৰাকাৰ নহয় ভগৱান সাকাৰ হয় নৰবত মনুষ্য সদৃশ
কমেও 10টা মন্ত্ৰত লিখা আছে যে নৰবত অগ্নি, নৰবত দেৱ, নৰবত শম্ভু, মনুষ্যবত অগ্নি, মনুষ্যবত ভগৱান পৰমাত্মা, তেওঁ মনুষ্য সদৃশ হয়। এতিয়া ইয়াক আকৌ আমি লওঁ যে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 মন্ত্ৰ নম্বৰ 16 সুধিছে যে আপুনি আপোনাৰ নামটো কওক। অৰিজিনেল নাম কি হয়? ইয়াত কোৱা হৈছে যে তেওঁৰ নাম কবিৰ দেৱ হয়। কবিৰ দেৱ, তেওঁক মানুহে কবি বুলি কয় কিয়নো তেওঁ নিজৰ মহিমাৰ বাণী কবিসকলৰ দৰে আচৰণ কৰি কয়। लेकिन वो तो परमात्मा होता है। কবিটো কবিতালৈকেহে সীমিত হয়। এই পৰমাত্মাই সকলো সদগ্ৰন্থৰ, সকলো বেদৰ, সকলো পুৰাণৰ বাইবেলৰ সকলোৰে ভেদ খুলি নিজৰ অমৃত বাণী সূক্ষ্ম বেদত লিখি দিলে। গতিকে এয়া কবিসকলৰ ক্ষেত্ৰৰ জ্ঞান নহয়। তেন্তে কবিৰ উপাধিও প্ৰাপ্ত কৰে পৰমাত্মাই। চাওক, এয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96। এতিয়া আমি এইটো পঢ়িলো 16 নম্বৰটো যে হে পৰমাত্মান, আপুনি নিজৰ সেই গুপ্ত ৰহস্যত শ্ৰেষ্ঠ নামৰ যি নাম হয় আপুনি ইয়াৰ জ্ঞান দিয়ক। এতিয়া ইয়াত জ্ঞান কৰোৱাই দিয়া হ'ল যে সেই শিশু ৰূপ ধাৰণ কৰি যি পৰমাত্মা উৎপন্ন হয়, প্ৰকট হয়, নিজৰ 5-6 বছৰৰ আয়ুসতেই পৰমাত্মাই নিজৰ মহিমাৰ বাণী কাব্যনা কবিতাৰ মাধ্যমেৰে কোৱা, উচ্চাৰণ কৰা অত্যন্ত উচ্চ স্বৰত পবিত্ৰ বাণীক সন্ত সোম সেই কবিৰ দেৱ, সেই অমৰ পৰমাত্মা কবিৰ নাম হয়, তেওঁ কবিৰ দেৱ হয়। এতিয়া ইমানবোৰ আমি পঢ়িলো যে সেই কবিৰ বাণীৰ দ্বাৰা কাব্যনা কবিতাৰ মাধ্যমেৰে নিজৰ স্তুতি কবিতাৰে নিজৰ মহিমা শুনাই সেই সন্ত, সেই কবিৰ দেৱ, কবি অমৰ সোম মানে অমৰ পৰমাত্মা, সেই পৰমাত্মা কবিৰ হয়। কবিৰ যি সন্ত অথবা ঋষি ৰূপত প্ৰকট হয়, উপদেশক হয়, উপদেশ দিয়ে উচ্চ স্বৰত, নিজৰ মহিমাৰ বাণী উচ্চ স্বৰত গৰুজি পেলাই তেওঁ কয়। এতিয়া চাওক, ইয়াত স্পষ্ট কৰি দিলে 18ত ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 18 কি কোৱা হৈছে যে कि ऋषि मना, ये ऋषि कृत, यू तय है, यू मिटा हुआ मिसप्रिंट है। ऋषि कृत सवरसा सहसरणीथ पदवी कवि नाम। কোৱা হয় সেই পৰমাত্মা যেতিয়া ঋষি অথবা সন্ত ৰূপত প্ৰকট হয়, সেই ঋষিকৃত অৰ্থাৎ ঋষি কোৱা, ব্ৰাহ্মণ কোৱা, সন্ত কোৱা, সেই সন্ত ৰূপত অৰ্থাৎ ঋষি ৰূপত প্ৰকট পৰমাত্মাৰ দ্বাৰা ঋষিকৃত আৰু ঋষি মনা সাধু স্বভাৱৰ ভক্তৰ বাবে বহুত আনন্দদায়ক তেওঁৰ বাণী হয়। তেওঁ অসংখ্য বাণী কয়, হাজাৰ বাণী কয়, সহস্ৰ গীত মানে হাজাৰ বাণী, আৰু সেই কবি নাম পদবী তেওঁ কবিৰ উপাধিও প্ৰাপ্ত কৰিছে। ইয়াৰ কাৰণেই কিয়নো তেওঁ নিজৰ মহিমাৰ বাণীক কাব্যনা কবিতাৰে উচ্চাৰণ কৰে। গৰুজি পেলাই কয়, উচ্চ স্বৰেৰে কয়, चारों युग में संत पुकारे कूक कहा हम हेल रे। परमात्मा भी कहते हैं मैं रुक के मार मार के कहा करता हूँ चारों युगों में, और हीरे मोती माणिक बरसाएं ये जग तुलता ढेल रे। তেন্তে কোৱা হয় যে গুৰুজী ভগৱানেও কয় যে মই এনেকৈ কওঁ যি বেদত কৈ আছে। ঋষি মানা ইয়ে ঋষিকৃত সবৰসা, অৰ্থাৎ স্বৰ্ষ হৈ গ'ল, বহুত আনন্দ পালো। আৰু স্বৰং গীত হাজাৰ বাণী কয়, যাৰ দ্বাৰা কবি নাম পদবী কবিসকলৰ পদবীও প্ৰাপ্ত কৰে। আৰু তৃতীয়ম ধাম মহিষা শিশাসন্ত সোম বিৰাজমান ৰজতি বিৰাজমান হয় সেই পৰমাত্মা সেই তৃতীয় ধামত থাকে। এটা লোকটো এই ব্ৰহ্মৰ, দ্বিতীয় লোকটো এই অক্ষৰ পুৰুষৰ, আৰু তৃতীয় পৰম অক্ষৰ পুৰুষৰ, তেওঁ সতলোকত থাকে এই তৃতীয় ধামত। এতিয়া চাওক এই অনুবাদ এওঁলোকে ইয়াত অনুবাদ কৰিছে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96। এতিয়া মন্ত্ৰ আমি 18 পঢ়ি আছো। হে সোম স্বৰূপ পৰমাত্মা, পালনৰ ইচ্ছা কৰি থকা যিজন মহান পৰমাত্মা, তৃতীয়ম ধাম, এয়া বালকেও বুজি পাব যিয়ে ক খ জানে। তৃতীয়ম ধাম, তৃতীয় ধামত ইয়াত কি লিখিছে, দেব্যান পিত্ৰায়ন, এই দুইৰ পৰা পৃথক তৃতীয় ধামত অৰ্থাৎ সতলোকত আছে বিৰাজমান হয়। এওঁলোকে লিখি দিলে সেই জ্ঞান যোগী, ইয়াত জ্ঞান যোগী লিখি দিলে অনৰ্থ কৰিবলৈ। এওঁলোকৰ মনত পৰিল আমি যি এনেই ভগৱান লিখিছিলো ই সাকাৰ হৈ গ'ল, কিন্তু ইয়াত পাহৰি গ'লে। ঋগ্বেদ মণ্ডল নম্বৰ
9:86 27 পাহৰি গ'ল। এয়া 9:86 ঋগ্বেদ মণ্ডল নম্বৰ 9:86 এই মন্ত্ৰ 27 যি এতিয়া পঢ়িছিলোঁ আমি, যিজন পৰমাত্মা, যি পৰমাত্মা ধুলোকৰ আৰু তৃতীয় পৃষ্ঠ অৰ্থাৎ স্থানত ধামত বিৰাজমান হয়, তেওঁ তৃতীয় পৃষ্ঠ তৃতীয় ভাগত থাকে। ইয়াততো এওঁলোকৰ মনত পৰা নাই যে জ্ঞানযোগী পাহৰি গ'ল। ইয়াত ইহঁতৰ আকৌ মনত পৰি গ'লে কালে প্ৰেৰণা কৰি দিলে। কি খেলি মেলি কৰি আছে ইয়াৰ অনৰ্থ কৰা। ইয়াত কালৰ প্ৰেৰণাৰে তেওঁ কি অপৰাধ কৰিলে চাওক। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। বাইদেউ নমস্কাৰ। নমস্কাৰ। কি নাম হয় আপোনাৰ? ৰমা শৰ্মা। ক'ৰ পৰা আহিছে? গাঁও চুনি, জিলা চিমলা, হিমাচল প্ৰদেশ। ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 16 জুন 2018। 2018 চনৰ পৰা আপুনি ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত? হয়। কিন্তু 2014 পৰাই সন্ত ৰামপালদেৱ মহাৰাজ জেলত আছে, গতিকে আপুনি নাম দীক্ষা কেনেকৈ ল'লে? হয়, মই তেওঁৰ সৎসংগ শুনিছিলোঁ আৰু তেওঁৰ সৎসংগৰ পৰা প্ৰভাৱিত হৈ আৰু মানুহৰ অভিজ্ঞতাও শুনিলোঁ। যি তেওঁলোকৰ লাভ হৈছিলে সেইবোৰ দেখি তাৰপিছত ময়ো নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ময়ো সাধাৰণ ভক্তিয়ে কৰিছিলোঁ, যেনেদৰে আন মানুহবোৰে কৰে। যেনে ধৰক শিৱ ভগৱানৰ ভক্তি কৰিছিলোঁ আৰু ব্ৰত ৰখা সকলো ধৰণৰ ভক্তি কৰিছিলোঁ আৰু সকলো পূজাও কৰিছিলোঁ, কিন্তু মই তাৰ পৰা একো লাভ পোৱা নাই। কোনো সাধু সন্তৰ লগতো আপুনি জড়িত আছিল নেকি? নাই, নাছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আপুনি কেনেকৈ জানিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে মই মোৰ পেহী তেওঁৰ পৰা গম পালোঁ। মই মোৰ মাৰ লগত তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ, তাতে সৎসংগ শুনিছিলোঁ। তাৰপিছত মোৰ মনলৈ ভাৱ আহিল যে ময়ো সৎসংগ, মানে যেতিয়া তাত মানুহবোৰে ক'লে মোৰ এনেকুৱা লাভ হ'ল, তেতিয়া মোৰ PGIত চিকিৎসা চলি আছিল। তেওঁলোকে ক'লে যে তুমিও লৈ লোৱা। মই ভাবিলোঁ যে এইবিলাক নিয়ম মই কৰিব নোৱাৰোঁ। তেওঁলোকে ক'লে যে তুমি প্ৰথমে অলপ দিন চাই লোৱা, কৰি চোৱা, যদি কিবা পাৰ্থক্য পোৱা তেতিয়া ল'বা। তেতিয়া মই 17 জুনত নাম দীক্ষা ল'লোঁ। এনেকুৱা কিনো কথা হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰাহে নাম দীক্ষা ল'ব লগা হ'ল? আপুনি জানিছিল নে সন্ত ৰামপালদেৱ মহাৰাজ জেলত আছিল? হয়। তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে? হয়। মই বহুত চিন্তাত আছিলোঁ, বেমাৰৰ লগত বহুত যুঁজি আছিলোঁ। 3 বছৰ হৈ গৈছিল একেৰাহে সমস্যাত ভোগা। মোৰ ব্ৰেষ্টৰ প্ৰব্লেম আছিল আৰু 3য় ষ্টেজ গৈ পাইছিলে মোৰ কেঞ্চাৰ। মই বহুত চিন্তাত আছিলোঁ, ঘৰৰ মানুহেও মোক লগ দিয়া নাছিল। কেঞ্চাৰৰ সমস্যা আছিল আপোনাৰ? হয়। ক'ত দেখুৱাইছিলে আপুনি কেঞ্চাৰ? ছাৰ, মোৰ চিকিৎসা IGMCত চলি আছিল। এইখন ক'ত আছে? চিমলা স্ন'ডনত। ইয়াৰ বাহিৰে মোৰ এটা অপাৰেশ্যন হৈছিল 2 বছৰ আগতে। তাৰপিছত অপাৰেশ্যনৰ পিছতো একো প্ৰভাৱ নপৰিল। তাৰপিছত 9 জানুৱাৰীত মোৰ অপাৰেশ্যন হ'ল। তাৰপিছত 15 দিনৰ পিছত দ্বিতীয়বাৰ মোৰ কেঞ্চাৰ আৰম্ভ হ'ল। প্ৰথমে এটাত আছিলে, তাৰপিছত ইটোতো হ'ল। ডক্টৰে কি কৈছিলে? ডক্টৰসকলে কৈছিলে যে আপুনি ভাল পাব, কিন্তু অপাৰেশ্যন কৰিব লাগিব। তাৰপিছত তেওঁলোকে অপাৰেশ্যনৰ ডেট দিছিলে, কিন্তু মই মানা কৰি দিছিলোঁ যে মই নকৰাওঁ। তাৰপিছত ঔষধ খাবলৈ ধৰিলোঁ। তেতিয়া মোৰ সমস্যা বেছিহে হৈ গ'ল। তাৰপিছত মই PGI লৈ গুচি গ'লোঁ। PGI লৈ যোৱাৰ পিছত মই এসপ্তাহ ঔষধ খালোঁ, তাৰ পৰাও একো লাভ নহ'ল। তাৰপিছত মই সেইখিনি সময়ৰ মাজতে সৎসংগলৈ গৈছিলোঁ, তাতে মই সৎসংগ শুনিলোঁ। তাৰপিছত 2 দিন মই জব কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ জব কৰিলোঁ। জ্যোতি জ্বলোৱা নাছিলোঁ মই, কাৰণ মই ভাবিছিলোঁ মই এইবোৰ নিয়ম কৰিব নোৱাৰিম। তাৰপিছত নাম লোৱাৰ পিছত পেহীয়ে মোক ফোন কৰিলে, সুধিলে যে তুমি কেনেকুৱা ভক্তি কৰিছা। তাৰপিছত মই ক'লোঁ যে ভক্তিটো মই কৰি আছোঁ, কিন্তু নিয়মবোৰহে কৰিব পৰা নাই, কাৰণ মই দৃঢ় নাছিলোঁ যে পালন কৰিব পাৰিম। তেতিয়া মোক তেওঁ ক'লে যে তুমি চাকি জ্বলোৱা, দণ্ডবত কৰা, তেতিয়া লাভ হ'ব তোমাৰ। তাৰপিছত 19ত মোৰ অপাৰেশ্যন আছিলে PGIত। তাৰপিছত মই গৈছিলোঁ PGI। তেতিয়া আমাৰ পেহীসকলো চণ্ডীগড়লৈ গৈছিলে। তেতিয়া তেওঁলোকে কৈছিলে যে আমি ৰোহটাকলৈ যাওঁ। মোৰ ডক্টৰো সেইদিনা হঠাৎ ছুটী লৈ গুচি গ'ল, ক'লে যে যোৱা যদি ব'লা আমাৰ লগত।
তেতিয়া মই তেওঁলোকৰ লগত সেইদিনাই ৰোহটাকলৈ গ'লোঁ আৰু সেইদিনা মই ইমান শক্তি পালোঁ যে খালী ভৰিৰে গোটেই ৰোহটাকখন ঘূৰিলোঁ আৰু সঁচাকৈ য'ত মই এখোজো দিব পৰা নাছিলোঁ তাতে মই গোটেই ৰোহটাকখন খালী ভৰিৰে খোজকাঢ়িলোঁ আৰু তাৰপিছত যেতিয়া মই ঘৰলৈ আহিলোঁ মোৰ ঔষধ তেতিয়াই বন্ধ কৰি দিলোঁ আৰু মই চাকিও জ্বলালোঁ মৰ্যদাত ভক্তিও কৰিলোঁ তাৰপিছত মই 25 দিনত গম পালোঁ আৰু মোৰ সকলো প্ৰব্লেম দূৰ হৈ গ'ল যি অপাৰেশ্যন হ'ব লগা আছিলে তাৰ তাৰিখো আগুৱাই গ'ল তাৰপিছত মই আকৌ গ'লোঁ PGI তাত টেষ্ট হ'ল আৰু টেষ্টবোৰ ক্লিয়াৰ আছিলে আৰু মোৰ যিটো কেঞ্চাৰ তৃতীয় ষ্টেজত আছিলে সেইটো কেঞ্চাৰ মোৰ শেষ হৈ গ'ল এয়া কেনেকৈ হ'ব পাৰে এইটো অসম্ভৱ কথা মানুহে এই কথাটোত একেবাৰে বিশ্বাস নকৰিব আচলতে আমাৰো এইটো কথাত বিশ্বাস হোৱা নাই যে কোনো ঔষধ অবিহনে আপোনাৰ কেঞ্চাৰ ভাল হৈ গ'ল য'ত নেকি আপুনি কৈছে 3rd ষ্টেজত আছিল হয় যিসকলে মোৰ কথা শুনি আছে মই তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ যি লাভ মই পাইছোঁ আপোনালোকেও পাব পাৰে ভগৱান সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক একো ঔষধ নোখোৱাকৈ একো চিকিৎসা নকৰাকৈ কেনেকৈ ভাল হ'ব পাৰেনো মন্ত্ৰ জপ কৰি কেঞ্চাৰ ঠিক হোৱা কথাটো কোনো ব্যক্তিয়ে এই কথাটো বিশ্বাস কৰিব নোৱাৰিব ছাৰ মই এইটোৱে ক'ব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক তেওঁৰ শব্দবাণী শুনক তাৰ পৰাই আপুনি গম পাব আৰু তেওঁৰ ভক্তি মৰ্যাদাত থাকি কৰক কোনো ব্যক্তিয়ে যদি ভেৰিফাই কৰিব বিচাৰে যে আপোনাৰ কেঞ্চাৰ আছিলে তেন্তে কেনেকৈ গম ল'ব পাৰিব যে আপোনাৰ সঁচাকৈ কেঞ্চাৰ আছিলে ছাৰ মোৰ ওচৰত সকলো ডিটেইল আছে সকলো ৰিপৰ্ট আছে মই সেইবোৰ দেখুৱাব পাৰোঁ আৰু ক'বও পাৰোঁ ছাৰ এয়া মোৰ আল্ট্ৰাছাউণ্ডৰ ৰিপৰ্ট মোৰ পেটৰ যি আল্ট্ৰাছাউণ্ড হৈছিলে মোৰ পেটত ডাঙৰ কিবা সমস্যা আছিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈ মোৰ এইটো প্ৰব্লেম ছল্ভ হৈ গ'ল তাৰপিছত মোৰ ব্ৰেষ্টত প্ৰব্লেম আছিলে 3 বছৰৰ পৰা এয়া তাৰ ক্লিয়াৰেঞ্চৰ ৰিপৰ্ট এইটো তাৰ আল্ট্ৰাছাউণ্ডৰ ইয়াত মোৰ সকলো টেষ্ট আছে যিবোৰ মোৰ টেষ্ট হৈছিলে তাৰ সকলোবোৰ ৰিপৰ্ট সকলোবোৰ ঠিকে আছে আৰু বৰ্তমান মোৰ শৰীৰ একেবাৰে সুস্থ হৈ আছে মই শুনি থকাসকলক এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে এবাৰ সন্ত ৰামপালদেৱৰ সৎসংগ শুনক আৰু তেওঁৰ জ্ঞান গংগা কিতাপখন পঢ়ক জীৱনৰ সুগম পথ পঢ়ক তাৰ পৰা আপুনি নিজে অনুভৱ কৰিব পাৰিব সেই ডক্টৰক লগ পাব পাৰিমনে কোনোবা ডক্টৰৰ নাম মনত আছেনে আপোনাৰ হয় প্ৰথমৰ পৰাই মোক ডক্টৰ বেনাৰ্জীয়ে চিকিৎসা কৰি আছিলে ৰিপনত তাৰপিছত IGMC তাৰপিছত PGI ডক্টৰ দিব্যা মেম তাতে মোৰ চিকিৎসা হৈছিলে আৰু বৰ্তমান 7 মাহৰ পৰা মোৰ সকলো ঔষধ বন্ধ কৰিছোঁ আৰু মই সুস্থ আকৌ টেষ্ট কৰাৰ পিছত ডক্টৰে কি কৈছিলেনো তেওঁলোকৰ এইটো ৰিয়েকশ্যন আছিলে যে এয়া কেনেকৈ হ'ব পাৰে এয়া চমৎকাৰ কিন্তু মই তেওঁলোকক কৈছিলোঁ যে মই সদায় ঔষধ খাই আছোঁ বাকী মই একো নক'লোঁ আপুনি ডক্টৰক কৈছিলে যে আপুনি ঔষধ খাইছিলে কিন্তু আপুনি কোনো ঔষধ খোৱা নাছিলে মই 17 জনতে ঔষধ খোৱা বন্ধ কৰি দিছিলোঁ তেতিয়াৰ পৰা মই এটা ঔষধো খোৱা নাই কিন্তু এতিয়ালৈকে মই ঠিকে আছোঁ লাভ মোৰ বহুত হৈছে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা পেটৰ বিষ আছিলে সেইটো ঠিক হ'ল অপাৰেশ্যন হৈছিল পেটৰ সেয়াও সফল হ'ল তাৰপিছত মোৰ যিটো দ্বিতীয় অপাৰেশ্যন হ'ব আছিলে ব্ৰেষ্টৰ সেইটোও নহ'ল কিন্তু তেওঁলোকতো বহুত আচৰিত হৈ যাব যিসকলে কয় যে সেইজন সন্তটো জেলত আছে তেওঁ বেলেগকনো কি লাভ দিব য'ত নেকি আপোনাৰ কেঞ্চাৰো ঠিক হৈ গৈছে আপুনি কি ক'ব বিচাৰিব এই বিষয়ে এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক তেওঁৰ জ্ঞান গংগা কিতাপ আছে জীৱনৰ সুগম পথ কিতাপ আছে কিতাপবোৰ পঢ়ক তাৰ পৰাই আপোনালোকে জ্ঞান পাব আৰু আপুনি এনেকৈ ভাবে নেকি যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যদি নাহিলে হয় আন সন্তৰ ওচৰলৈ গ'ল হয় তেতিয়াও আপুনি ঠিক হ'ল হয় নাই মই কেতিয়াও সুস্থ হ'ব নোৱাৰিলোঁ হয় কিয়নো মই বহুত পূজা কৰিলোঁ বহুত যাদু মন্ত্ৰ কৰি থৈছিল মোক সেইবোৰো ঠিক হ'ল বহুত ধাৰ লৈ থৈছিলোঁ মানুহৰ পৰা এইবাবেই যেন মই ভাল হ'ব পাৰোঁ কিন্তু মোৰ একো লাভ নহ'ল সন্ত ৰামপালদেৱৰ শৰণলৈ যোৱাৰ পিছত মোৰ পৰিয়াল মোৰ শৰীৰ সকলোবোৰ ঠিকে আছে মোৰ ল'ৰা ছোৱালী সকলো ঠিকে আছে নহ'লে মোৰ ঘৰত সদায় কাজিয়া মাৰপিট আৰু মই সদায় কেতিয়াবা ক'ৰবাত বিষ কেতিয়াবা ক'ৰবাত সেইবোৰো ঠিক হ'ল মোক শুনি থকাসকলক এইটোৱে বাৰ্তা দিব বিচাৰিম যে আপোনালোকে সন্ত ৰামপালদেৱৰ শৰণলৈ যাওক টিভিত যি হালধীয়া শাৰী আহে তাৰ পৰা নাম লওক ফোন নম্বৰ লওক জ্ঞান গংগা কিতাপখন লওক জীৱনৰ সুগম পথ সেইখন পঢ়ক তাৰ পৰা আপুনি নিজে গম পাব চাওক এনেকুৱা বহুত মানুহ আছে যিসকলে কেঞ্চাৰত আক্ৰান্ত হৈছে আৰু লাখ লাখ টকা পানীৰ দৰে বুৱাই পেলাইছে কিন্তু তথাপিও তেওঁলোক সুস্থ নহয় কিন্তু আপুনিতো কেৱল মন্ত্ৰ জপ কৰিয়ে লাভ পাই গ'ল আপুনি সেইসকল মানুহক কি ক'ব বিচাৰিব যিসকল এতিয়াও কেঞ্চাৰত আক্ৰান্ত মই তেওঁলোকক এইটোৱে বাৰ্তা দিব বিচাৰিম যে আপোনালোকে সঁচা ভক্তি কৰক সৎসংগ শুনক গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শব্দবাণী শুনক তাৰ পৰা আপুনি লাভ পাব ময়ো 2 দিন সঁচা মনেৰে শব্দ উচ্চাৰণ কৰিছিলোঁ তাৰ পৰাই মই 25 দিনৰ ভিতৰত লাভ পালোঁ শেষত মই আপোনাক এইটো সুধিব বিচাৰিম যে আপোনাৰ কি সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত সিমানেই বিশ্বাস আছে হয়
এতিয়া মোৰ বেছিহে বিশ্বাস আহিছে কাৰণ এতিয়া মোৰ গোটেই শৰীৰ ঠিক হৈ গ'ল 7 মাহ আগতে মোৰ স্থিতি এনেকুৱা আছিল যে 3 মাহ মই একেৰাহে বিছনাত পৰি আছিলোঁ আনকি মই কামলৈ যাবও পৰা নাছিলোঁ যেতিয়াৰ পৰা মই নাম দীক্ষা ল'লোঁ তেতিয়াৰ পৰা মই আকৌ কামলৈ যাবলৈ আৰম্ভ কৰিলোঁ এতিয়া মই সকলো প্ৰকাৰে আগতে মই খানাও বনাব পৰা নাছিলোঁ একো কৰিব পৰা নাছিলোঁ কিন্তু এতিয়া সকলো কাম কৰিব পাৰোঁ আৰু যাবলৈও যাওঁ হয় ধন্যবাদ সৎ সাহেব সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি তত্ত্ব জ্ঞান কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয় সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয় সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায় সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয় য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায় তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয় য'ত তেওঁলোকক শিক্ষা সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয় বানপানী ভূমিকম্প বা মহামাৰী যিয়েই নহওক সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয় আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয় আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।